হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই ভিডিঅ'টোৰ আলোচ্য বিষয়বস্তু হৈছে দশম শ্ৰেণীৰ ভূগোল পাঠ্যক্ৰমৰ অন্তৰ্গত পঞ্চম অধ্যায় অৰ্থাৎ জাপানৰ আঞ্চলিক ভূগোল নামৰ পাঠটিৰ অন্তৰ্গত জাপানৰ প্ৰাকৃতিক বিভাগ সম্পৰ্কে আমি আলোচনা কৰিম। লগতে জাপানৰ বিষয়ে আমি থুলমূলকৈ জাপানৰ পৰিচয় আমি গম পাম। ছাত্ৰ ছাত্ৰীসকল, বহুত দিনৰ মূৰত মই ভিডিঅ' আপলোড কৰিছোঁ আৰু তোমালোকে মোক প্ৰশ্ন কৰি আছিলা বহুত ছাত্ৰ ছাত্ৰীয়ে যে পঞ্চম অধ্যায়টো কেতিয়া আপলোড কৰা হ'ব। গতিকে আজিৰ পৰা মই পঞ্চম অধ্যায়ৰ কাম আৰম্ভ কৰিছোঁ, আপলোড কৰাৰ কাম। আৰু আগন্তুক হয়তো দুটা ভিডিঅ'ত আমি এই পঞ্চম অধ্যায় অৰ্থাৎ জাপানৰ আঞ্চলিক ভূগোল পাঠটো শেষ কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, পলম নকৰি আমি ভিডিঅ'ত প্ৰৱেশ কৰোঁ আৰু চাওঁ কি আছে। আমি এই পাঠটোৰ শিকনবিন্দু লৈছোঁ দুটা। প্ৰথমটো হৈছে জাপানৰ পৰিচয়, আমি জাপানৰ বিষয়ে থুলমূলকৈ গম পাম, আৰু লগতে ভৌগোলিক পৰিচয়, লগতে আমাৰ জাপানৰ প্ৰাকৃতিক বিভাগ সম্পৰ্কে আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম। প্ৰথমে চাওঁ জাপানৰ পৰিস্থিতি। তাৰ আগতে আমি এই জাপানৰ মেপখন যে এয়া দেখিছে এছিয়া, এইখন হৈছে এছিয়া মহাদেশ, পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ। এছিয়া মহাদেশৰ একেবাৰে পূবত অৰ্থাৎ প্ৰশান্ত মহাসাগৰৰ পশ্চিমত অৱস্থিত এই দ্বীপপুঞ্জটো, এই ছেডেড পৰ্চন দ্বীপপুঞ্জটো হৈছে কি জাপান দ্বীপ। গতিকে এয়া হৈছে জাপান, দেখিছে এয়া হৈছে জাপান, এয়া হৈছে জাপান। আৰু জাপান একচুৱেলি যদি চাওঁ আমি, জাপান চাৰিটা দ্বীপৰ সমষ্টি, প্ৰধান চাৰিটা দ্বীপ। একেবাৰে উত্তৰত হকাইডো, এই মাজভাগৰ আটাইতকৈ বৃহৎ দ্বীপটোৱে হৈছে হনচু, দেখিছে। তাৰপিছত এই হনচুৰ তলতে আছে এয়া চিককু, আৰু এয়া হৈছে কিউচিউ। তাৰোপৰি ৰিউকিউ বুলি আছে, ইয়াত দ্বীপপুঞ্জ এলানি আছে দক্ষিণত কিউচিউৰ পিছতে। গতিকে সেইটো হৈছে ৰিউকিউ। গতিকে এই চাৰিটা দ্বীপেৰে জাপান দ্বীপপুঞ্জ গঠিত। গতিকে ইয়াৰ যদি আমি চাৰিসীমা চাওঁ, উত্তৰে আছে অখতচি, পূবে আছে প্ৰশান্ত মহাসাগৰ, পশ্চিমে জাপান সাগৰ, আৰু দক্ষিণে আছে পূব চীন সাগৰ, আৰু পূবত আৰু আছে ৰাছিয়া, উত্তৰ কোৰিয়া আৰু লগতে দক্ষিণ কোৰিয়া। এয়া হ'ল জাপানৰ চাৰিসীমা। লগতে আমি জাপানৰ এবছলুট লোকেশ্যন অৰ্থাৎ জাপানৰ যি অক্ষাংশীয় আৰু দ্ৰাঘিমাংশীয় অৱস্থান সেই সম্পৰ্কে চাওঁ। এয়া দেখিছে দক্ষিণৰ এই লাইনটো হৈছে কিমান ডিগ্ৰী, 24 ডিগ্ৰী উত্তৰ অক্ষাংশ। অৰ্থাৎ জাপানৰ দক্ষিণে মূল ভূভাগ দক্ষিণে 24 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা উত্তৰে এইডাল ৰেখা দেখিছে, উত্তৰে 46 ডিগ্ৰী 46 ডিগ্ৰী অক্ষাংশলৈ বিস্তৃত। ঠিক সেইদৰে দেশখনৰ জাপান দ্বীপপুঞ্জ পশ্চিমে এই ৰেখাডাল দেখিছে 123 ডিগ্ৰী পূব দ্ৰাঘিমাংশ। এয়া আছে 123 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পূবে কিমান ডিগ্ৰী বুলি কৈছে, 146 ডিগ্ৰী 46 ডিগ্ৰী পূব দ্ৰাঘিমাংশ পৰ্যন্ত বিস্তৃত হৈ আছে দেশখন। গতিকে এয়া হ'ল জাপানৰ চমু পৰিচয়। আমি যদি চাওঁ, এয়া হৈছে জাপান চাৰিটা দ্বীপৰ সমষ্টি, হকাইডো, হনচু, চিককু আৰু কিউচু। উত্তৰে আছে ওখত সাগৰ, এইফালে ৰাছিয়াৰ পাৰ্ট পৰিছে, প্ৰশান্ত মহাসাগৰ, পশ্চিমে আছে জাপান সাগৰ, আৰু দক্ষিণে আছে পূব চীন সাগৰ, পূবে আৰু আছে ৰাছিয়া, উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া। গতিকে এয়া হৈছে জাপানৰ যদি এবছলুট লোকেশ্যন যদি চাওঁ, দক্ষিণে দেখিছে 24 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা, দক্ষিণে কিমান 24 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা উত্তৰে প্ৰায় 46 ডিগ্ৰী উত্তৰ অক্ষাংশ পৰ্যন্ত, আৰু পশ্চিমে 130 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পূবে 146 ডিগ্ৰী পূব দ্ৰাঘিমাংশ পৰ্যন্ত ব্যাপ্ত হৈ আছে এই দেশখন। এয়াই হৈছে জাপান। খুবেই ইম্পৰ্টেণ্ট ছাত্ৰ ছাত্ৰীসকল, যিহেতু জাপান পৃথিৱীৰ বৃহৎ অৰ্থনৈতিক শক্তিসমূহৰ এটা। গতিকে এছিয়াৰ ইকনমিকেলি খুব ষ্ট্ৰং এখন দেশ। গতিকে এই দেশৰ কথা আমি জানিবই লাগিব। সেয়েহে আমাক ইয়াক আঞ্চলিক ভূগোলত জাপানৰ বিষয়ে দিছে। আমি জাপানৰ পৰিস্থিতি সম্পৰ্কে চাই ল'ম। এছিয়া মহাদেশৰ পূবত অৱস্থিত বিশ্বৰ উদ্যোগ প্ৰধান উন্নত দেশসমূহৰ অন্যতম দেশ হৈছে জাপান। দেশখনৰ পুৰণি নাম হ'ল নিপ্পন বা নিহন, যাৰ অৰ্থ হ'ল সূৰ্যোদয়ৰ ভূমি বা লেণ্ড অফ ৰাইজিং ছান। হকাইডো, হনচু, চিককু আৰু কিউচু এই চাৰিটা প্ৰধান দ্বীপ, লগতে ৰিউকিউ দ্বীপপুঞ্জ। ইয়াৰ ৰিউকিউ দ্বীপ দীঘলীয়াকৈ কিউচিউ দ্বীপৰ দক্ষিণে দীঘলীয়াকৈ দ্বীপ কেইখনমান দ্বীপৰ সমষ্টি আছে। এয়া হৈছে ৰিউকিউ দ্বীপ। একেদৰে বহু সৰু দ্বীপপুঞ্জৰে জাপান গঠিত। দ্বীপসমূহৰ ভিতৰত হনচুৱে হৈছে আটাইতকৈ ডাঙৰ দ্বীপ। মাজত থকা যোনটো দ্বীপ সেয়াই হৈছে হনচু হৈছে আটাইতকৈ ডাঙৰ দ্বীপ। তাৰপিছত অৱস্থিতি চাওঁ, ইতিমধ্যে আমি দেখালোঁ মেপখনত। জাপান দেশখন দক্ষিণে 24 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা উত্তৰলৈ 46 ডিগ্ৰী উত্তৰ অক্ষাংশ, আৰু পশ্চিমে 123 ডিগ্ৰী পূবৰ পৰা পূবলৈ 146 ডিগ্ৰী পূব দ্ৰাঘিমাংশ পৰ্যন্ত বিস্তৃত। অৰ্থাৎ দেশখন যদি চাওঁ, সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধ আৰু পূব গোলাৰ্ধত অৱস্থিত।
তাৰপিছত চাওঁ আমি চাৰিসীমা ইতিমধ্যে কোৱা হ'ল প্ৰশান্ত মহাসাগৰ অৱস্থিত জাপান দ্বীপপুঞ্জৰ উত্তৰে সাখালিন দ্বীপ কুৰিল দ্বীপ এইকেইখন ৰাছিয়াৰ অন্তৰ্গত আৰু ওখৎ সাগৰ তাৰপিছত দক্ষিণে আছে টাইৱান আৰু পূব চীন সাগৰ পূবে আছে প্ৰশান্ত মহাসাগৰ বিশাল আৰু পশ্চিমে জাপান কোৰিয়া আৰু ৰাছিয়া সাগৰ গোটেইকেইখন সাগৰ তাৰপিছত চাওঁ আমি জাপানৰ মাটিকালি 3,77,765 বৰ্গ কিলোমিটাৰ উল্লেখযোগ্য যে জাপানৰ ভৌগোলিক অৱস্থান আকাৰ আৰু অৰ্থনৈতিক অৱস্থা যুক্তৰাষ্ট্ৰীয় অৰ্থাৎ ইউনাইটেড কিংডম অৰ্থাৎ ইংলেণ্ডৰ দৰে প্ৰায় একে তোমাৰ অক্ষাংশত অৱস্থিত আৰু দ্বীপৰ চাৰিসমূহ যদি চাওঁ দ্বীপ গতিকে কৈছে উল্লেখযোগ্য ভৌগোলিক অৱস্থান আকাৰ আৰু অৰ্থনৈতিক অৱস্থা প্ৰায় কাৰ দৰে বুলি কৈছে ইউনাইটেড কিংডম বা যুক্তৰাজ্যৰ দৰে তাৰপিছত জনসংখ্যা 2007 বৰ্ষৰ তথ্য অনুসৰি জাপানৰ মুঠ জনসংখ্যা আছিল 128 নিযুত 2007 বৰ্ষৰ 128 নিযুত আছিল কিন্তু বৰ্তমান ই কমিছে দেই জনসংখ্যা কমিছে ই হৈছে 125.5 নিযুত 125.5 জাপানৰ জনসংখ্যা কমিছে 2020 বৰ্ষত জনসংখ্যাৰ ক্ষেত্ৰত জাপান পৃথিৱীৰ বৃহৎ দশম স্থানত থকা দেশ একৰ্ডিং টু আৱাৰ বুক আমাৰ কিতাপৰ অনুসৰি দশম স্থানত কিন্তু বৰ্তমান ইয়াৰ স্থান একাদশ এতিয়া দশম স্থানত আহিছে মধ্য আমেৰিকাৰ মেক্সিকোখন আহিছে মেক্সিকো দেশখন দশম স্থানত আহিছে তাৰ পৰিৱৰ্তে জাপান দশমৰ পৰা বৰ্তমান একাদশ স্থানলৈ গ'ল জনসংখ্যাৰ ক্ষেত্ৰত গতিকে এয়া আছিল থুলমূল জাপানৰ পৰিচয় তাৰপিছত জাপানৰ প্ৰাকৃতিক বিভাগ জাপানৰ যদি প্ৰাকৃতিক বিভাগ চাওঁ এই দেশখনৰ জাপানৰ প্ৰায় ৭৫% ভূমিয়ে পৰ্বতময় নবীন ভংগিল পৰ্বতেৰে গঠিত জাপান দ্বীপপুঞ্জৰ ভূতাত্ত্বিক গাঁথনি অতি জটিল দ্বীপৰাষ্ট্ৰখনক উত্তৰৰ পৰা দক্ষিণলৈ ক্ৰমে 4টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে একেবাৰে উত্তৰ আছে হকাইডো অঞ্চল তাৰপিছত আছে উত্তৰ পূব জাপান অঞ্চল হনচুত পৰিছে এয়া তাৰপিছত মধ্য জাপান এয়াও হনচুত পৰিছে হনচু দ্বীপত তাৰপিছত দক্ষিণ পশ্চিম জাপান অঞ্চল এয়া হৈছে হনচু আৰু কিউছু আৰু চিকোকু এই কেইখন দ্বীপক লৈ এই দক্ষিণ পশ্চিম জাপান অঞ্চল গঠিত হৈছে এই মেপখন চালে আমি গম পাম এয়া দেখিছে উত্তৰ এই অঞ্চলটো হৈছে হকাইডো অঞ্চল তাৰপিছত চাওঁ আমি এয়া হৈছে এই অঞ্চলটো হৈছে উত্তৰ পূব জাপান অঞ্চল হনচু দ্বীপত পৰিছে উত্তৰ পূব জাপান অঞ্চল তাৰপিছত এয়া হৈছে মধ্য জাপান অঞ্চল হনচুৰ মাজভাগত অৱস্থিত এয়া মধ্য জাপান ইয়াতে জাপানৰ ৰাজধানী টকিঅ' অৱস্থিত লগতে জাপানৰ উচ্চতম শৃংগ মাউণ্ট ফুজি ইয়াতে অৱস্থিত তাৰপিছত মধ্য জাপান অঞ্চল হ'ল দক্ষিণ পশ্চিম জাপান অঞ্চল এই দক্ষিণ পশ্চিম জাপান অঞ্চল হনচুৰ এই দক্ষিণ অঞ্চল লগতে চিকোকু আৰু কিউছু দ্বীপক লৈ এই দক্ষিণ পশ্চিম জাপান অঞ্চল গঠিত হৈছে গতিকে এয়া আছিল জাপানৰ প্ৰাকৃতিক বিভাগ 4টা ভাগ তাৰপিছত এটা এটাকৈ চাওঁ আমি জাপানৰ প্ৰাকৃতিক বিভাগ প্ৰথমটো চাওঁ হকাইডো অঞ্চল জাপানৰ একেবাৰে উত্তৰ অংশত থকা প্ৰধান দ্বীপ হকাইডোৰে এই অঞ্চল গঠিত এয়া হৈছে হকাইডো অঞ্চল একেবাৰে উত্তৰত থকা দ্বীপটি হৈছে হকাইডো অঞ্চল তাৰপিছত কৈছে হকাইডো অঞ্চলৰ ভূপ্ৰকৃতি পৰ্বতময় যদি চাওঁ এই মেপখন চালে এই ফিজিকেল মেপ হয় গোটেই পৰ্বতময় আছে হকাইডোৰ প্ৰায় মাজভাগত অৱস্থিত হকাইডো পৰ্বতমালাৰ আছিহিদাকে শৃংগৰ উচ্চতা 2290 মিটাৰ এয়া হৈছে আছিহিদাকে 2290 মিটাৰ ইচিকাৰী পৰ্বতত অৱস্থিত তাৰপিছত সমভূমি এই অঞ্চলৰ ইচিকাৰী নদীয়ে সৃষ্টি কৰা ইচিকাৰী ইউফুট সমভূমি টাকাচি সমভূমি কুচিৰো সমভূমি আৰু প্ৰশান্ত উপকূলৰ কনচেন সমভূমি উল্লেখযোগ্য ইয়াতে কনচেন সমভূমি উল্লেখযোগ্য সমভূমি হকাইডো অঞ্চলৰ তাৰপিছত নদী এই অঞ্চলৰ যদি নদী চাওঁ ইচিকাৰী 268 কিলোমিটাৰ দীঘল লগতে তেচিঅ' প্ৰধান নদী 256 কিলোমিটাৰ দীঘল নগৰসমূহৰ ভিতৰত সাপোৰো কুচিৰো মুৰোৰান আসাহিগাৱা হাকুদাতে আদি এই অঞ্চলৰ কেইখনমান উল্লেখযোগ্য নগৰ গতিকে এয়া আছিল হকাইডো অঞ্চল তাৰপিছৰ প্ৰাকৃতিক অঞ্চলটো হৈছে বা প্ৰাকৃতিক বিভাগটো হৈছে উত্তৰ পূব জাপান অঞ্চল এয়া হৈছে উত্তৰ পূব জাপান অঞ্চল হনচু দ্বীপৰ উত্তৰ অংশক লৈ উত্তৰ পূব জাপান অঞ্চল গঠিত এই অঞ্চলত আও আৰু
উৎসু নামৰ দুটা সমান্তৰাল পৰ্বতশ্ৰেণী আছে ইয়াৰ শৃংগবিলাকৰ উচ্চতা 1500 পৰা 2000 মিটাৰ ভিতৰত মালভূমি এই অঞ্চলৰ পূবত অৱস্থিত কাটাকামি মালভূমি আৰু আবুকামা মালভূমি উল্লেখযোগ্য এয়া এবাৰ 2020 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাত আহিছিল দক্ষিণ কি আবুকামা মালভূমি জাপানৰ কোনটো অঞ্চলত অৱস্থিত এয়া আছিল উত্তৰ পূব অঞ্চলত অৱস্থিত গতিকে আছে আবুকামা মালভূমি লগতে সমভূমি চেণ্ডাই সমভূমি উল্লেখযোগ্য সমভূমি এই অঞ্চলৰ তাৰপিছত নদীসমূহৰ ভিতৰত কাটাকামি 249 কিলোমিটাৰ আবুকুমা 239 কিলোমিটাৰ আৰু মোগামি 229 কিলোমিটাৰ উল্লেখযোগ্য নদী উত্তৰ পূব জাপান অঞ্চলৰ তাৰপিছত চাওঁ উত্তৰ পূব জাপান অঞ্চলৰ মহানগৰসমূহ বা নগৰসমূহ এই অঞ্চলৰ প্ৰধান নগৰসমূহ হ'ল আওমুৰি আকিতা মৰিওকা হাচিনোহে চেণ্ডাই কুৰিয়ামা আৰু য়ামাগাটা উল্লেখযোগ্য নদী এয়া হৈছে উত্তৰ পূব জাপান অঞ্চল এয়া দেখিছে এয়া হৈছে উত্তৰ পূব জাপান অঞ্চল এয়া হৈছে উত্তৰ পূব জাপান অঞ্চল হনচু দ্বীপত অৱস্থিত তাৰপিছৰ প্ৰাকৃতিক বিভাগটো হৈছে মধ্য জাপান অঞ্চল এই মেপখন চোৱা এই মেপখন চালে তোমালোকে গম পাবা এয়া হৈছে মধ্য জাপান অঞ্চল মধ্য জাপান অঞ্চল হনচু দ্বীপৰ মধ্য অংশকে মধ্য জাপান বোলে মধ্য জাপান অঞ্চল বোলা হয় এই মাজভাগৰ হনচু মাজভাগৰ অঞ্চলটো তাৰপিছত এই অঞ্চলৰ হনচু পৰ্বতশ্ৰেণী আৰু চিচিটু মেৰিয়ানা পৰ্বতমালা লগ লাগি জাপানৰ সৰ্বোচ্চ পাৰ্বত্য অঞ্চল সৃষ্টি কৰিছে ইয়াত আকৌ সৰ্বোচ্চ পাৰ্বত্য অঞ্চল ইয়াতে আছে দেই আৰু ইয়াতে কি আছে ইয়াতে ফচা মেঘনা নামৰ গ্ৰস্ত উপত্যকা অৱস্থিত ইয়াত গ্ৰস্ত উপত্যকা আছে এইখিনিতে যদি চাওঁ আমি ইয়াতে এটা গ্ৰস্ত উপত্যকা আছে গ্ৰস্ত উপত্যকা মানে দুফালৰ দুটা অংশ বহি গৈছে দুইফালৰ দুটা অংশ মাজৰ অংশ বহি পিনে এটা উপত্যকাৰ সৃষ্টি কৰিছে গ্ৰস্ত উপত্যকা যি গ্ৰস্ত উপত্যকাৰ প্ৰশান্ত মহাসাগৰ আৰু জাপান সাগৰক যদি বহি যায় এই দুটা সাগৰ লগ লাগি যাব এই গ্ৰস্ত উপত্যকা ইয়াত গ্ৰস্ত উপত্যকা এটা ডেট মিন্স দুফালে এই সাইডে আৰু এই সাইডে উত্তৰ আৰু দক্ষিণ সাইডে ওখ আছে এই মাজৰ অংশটো বহি গৈছে এই গ্ৰস্ত উপত্যকা এনেকুৱাত অৱস্থিত জাপানৰ আৰু এই ফচা মেঘনা নামেৰে জনা যায় এই ফচা মেঘনা এই অঞ্চলতে অৱস্থিত তাৰ বুলি কৈছে এই উপত্যকা অঞ্চলৰ দক্ষিণে লাভাৰে গঠিত মাউণ্ট ফুজি 3776 মিটাৰ এয়া হৈছে মাউণ্ট ফুজি ইয়াতে অৱস্থিত মধ্য জাপান অঞ্চলত তাৰপিছত কাণ্টো সমভূমি এই অঞ্চলৰ উল্লেখযোগ্য সমভূমি কাণ্টো সমভূমি 17000 বৰ্গ কিলোমিটাৰ নবী সমভূমি 18000 বৰ্গ কিলোমিটাৰ আৰু 18000 নহয় 1800 বৰ্গ কিলোমিটাৰ আৰু মধ্য জাপানৰ দুটা উল্লেখযোগ্য সমভূমি এই অঞ্চলতে অৱস্থিত তাৰপিছত কৈছে নদীসমূহৰ ভিতৰত যদি চাওঁ টেনৰিও 212 কিলোমিটাৰ আৰু টন 322 কিলোমিটাৰ মধ্য জাপানৰ প্ৰধান নদী তাৰপিছত ইয়াত কেইবাখনো বৃহৎ মহানগৰ আছে যেনে য়োকোহামা টকিঅ' জাপানৰ ৰাজধানী টকিঅ' ইয়াতে অৱস্থিত এয়া দেখিছে টকিঅ' তাৰপিছত কাৱাসাকি নগোয়া আৰু টয়ামা অৱস্থিত এই অঞ্চলত তাৰপিছত অন্তিমটো প্ৰাকৃতিক বিভাগ হৈছে দক্ষিণ পশ্চিম জাপান অঞ্চল হনচুৰ দক্ষিণ পশ্চিম অংশ সোগোকু সানচি আৰু চিকোকু আৰু কিউচু দ্বীপক লৈ দক্ষিণ পশ্চিম অঞ্চল জাপান অঞ্চল গঠিত এয়া আছে দক্ষিণ পশ্চিম জাপান অঞ্চল এই হনচুৰ দক্ষিণ অংশ লগতে চিকোকু আৰু কিউচু দ্বীপক লৈ পিনে এই দক্ষিণ পশ্চিম জাপান অঞ্চল গঠিত এই অঞ্চলৰ পৰ্বতশ্ৰেণী দেশৰ ভিতৰত আটাইতকৈ দীঘল যদি ইয়াত দেখুৱানে দেশৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতশ্ৰেণী ইয়াত অৱস্থিত দক্ষিণ পশ্চিম অঞ্চলৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলটো পৰ্বতময় প্ৰশান্ত মহাসাগৰীয় অঞ্চল কমপ্লিট পৰ্বতময় তাৰপিছত ইয়াৰ দক্ষিণে কিউচু অঞ্চলটো সঘনাই আগ্নেয়গিৰি উদগীৰণ ঘটে কিউচু অঞ্চলত সঘনাই আগ্নেয়গিৰি উদগীৰণ ঘটাৰ কাৰণো আছে যদি আমি যদি চাওঁ মেপখন আৰু ভালদৰে যায় ইয়াত তিনিটা প্লেটৰ সংগমস্থলী জাপান যদি চাওঁ ইয়াত আছে এইফালে আছে ইউৰেছিয়ান প্লেট বাউণ্ডেৰী ইয়াত অৱস্থিত ইউৰেছিয়ান প্লেট এইফালে আছে প্ৰশান্ত পেচিফিক প্লেট বা প্ৰশান্ত ফলক ইয়াত অৱস্থিত আৰু এইফালৰ পৰা আহিছে আকৌ ফিলিপাইনছ প্লেট বা ফিলিপাইন ফলক গতিকে এই তিনিটা ফলকৰ সংগমস্থলী হৈছে জাপান গতিকে জাপানৰ সঘনাই ভূমিকম্প হোৱাটো স্বাভাৱিক লগতে ইয়াত আগ্নেয়গিৰি উদগীৰণো হৈ থাকে এইফালে আগ্নেয়গিৰি উদগীৰণো হৈ থাকে এখানে কৈছে তাৰপিছত কিয়োটো সমভূমি নাৰা সমভূমি বিৱা সমভূমি ওচাকা সমভূমি এই অঞ্চলৰ উল্লেখযোগ্য সমভূমি
তাৰপিছত নদীসমূহ যদি চাওঁ সীমান্ত 196 কিলোমিটাৰ 96 কিলোমিটাৰ এই অঞ্চলৰ প্ৰধান এই অঞ্চলৰ ভিতৰত চিকোকোত অৱস্থিত এই সীমান্ত নদী চিকোকোত অৱস্থিত তাৰ নগৰসমূহ যদি চাওঁ ইয়াৰ ভিতৰত আছে ওসাকা কিয়োটো কোবে কিতাকিউচি হিৰোশ্বিমা নাগাসাকি উল্লেখযোগ্য দেই কাগোচিমা কুমামোটা মাটো উকায়ামা আৰু সাকাই প্ৰধান এই অঞ্চলৰ প্ৰধান চহৰসমূহ গতিকে ছাত্ৰ ছাত্ৰীসকল ইমান পৰে আমি জাপানৰ পৰিচয় থুলমূল ভৌগোলিক পৰিচয় লগতে জাপানৰ প্ৰাকৃতিক বিভাগ চাৰিটা সম্পৰ্কে অৱগত হ'লো পৰৱৰ্তী ভিডিঅ'ত আমি জাপানৰ জনসংখ্যাৰ লগতে আৰ্থিক কাৰ্যকলাপ সম্পৰ্কে আলোচনা কৰিম গতিকে ইমান পৰে তোমালোকে এই ভিডিঅ'টো চোৱাৰ বাবে ধৈৰ্য সহকাৰে চোৱাৰ বাবে ধন্যবাদ জনালোঁ